নিৰ্বাচনৰ পূৰ্বে অঘটন ভোটাৰ তালিকাত নাম নাই বিৰোধী পক্ষৰ মুখ্যমন্ত্ৰী পদৰ সম্ভাৱনাময় প্ৰাৰ্থীৰ সংবাদমেলযোগে বিস্ফোৰক মন্তব্য তেজস্বী যাদৱৰ বিহাৰৰ নিৰ্বাচনৰ পূৰ্বে প্ৰকাশিত খচৰাত নাম নাহিল তেজস্বীৰ বিহাৰৰ ৰাজধানীত হাহাকাৰ নাম নাহিলে কেনেদৰে নিৰ্বাচন খেলিম বুলি মন্তব্য তেজস্বী যাদৱৰ চলিত বৰ্ষতে নিৰ্বাচন অনুষ্ঠিত হ'ব বিহাৰত আৰু এইবাৰৰ নিৰ্বাচনত বিৰোধী দলৰ সম্ভাৱ্য মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱ কিন্তু 2025 বৰ্ষত আহিবলগীয়া নিৰ্বাচনৰ পূৰ্বেই এতিয়া এক প্ৰকাৰ যেন হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হৈছে বিহাৰৰ ৰাজনীতিত তোলপাৰ লাগিছে বিহাৰত কাৰণ নিৰ্বাচনৰ পূৰ্বে প্ৰচাৰিত ভোটাৰ তালিকাৰ খচৰাত নাম নাহিল মুখ্যমন্ত্ৰী পদৰ বিৰোধী দলৰ সম্ভাৱনাময় প্ৰাৰ্থী তেজস্বী যাদৱৰ এই কথা নিজেই সংবাদমেলযোগে প্ৰকাশ কৰিছে লালু তনয় তেজস্বী যাদৱে তেওঁ প্ৰকাশ কৰিছে যে এইবাৰ প্ৰকাশ কৰা নিৰ্বাচনৰ পূৰ্বৰ ভোটাৰ তালিকাত তেওঁৰ নাম নাহিল আৰু যদিহে ভোটাৰ তালিকাত নাম নাহে তেন্তে তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হ'ব কেনেকৈ প্ৰায় বিহাৰত সন্দেহযুক্ত নাগৰিক হিচাপে চিনাক্ত কৰি ৬৫ লাখ লোকৰ নাম কৰ্তন কৰা হৈছে এই তালিকাৰ পৰা আৰু ইয়াৰ ভিতৰত নাম কৰ্তন কৰা হ'ল বিহাৰৰ এক প্ৰকাৰ প্ৰতাপী নেতা লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱৰ এই ঘটনাৰ পিছতে এতিয়া তেজস্বী যাদৱৰ সমৰ্থনকাৰীসকলে এক প্ৰকাৰ হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে বিহাৰত এই খবৰে ৰাষ্ট্ৰীয় ৰাজনীতিত লাভ কৰিছে ব্যাপক চৰ্চা উল্লেখ্য যে খচৰাৰ বাবে আবেদন কৰা ব্যক্তিয়ে তেজস্বীৰ নামৰ বাবে আবেদন কৰাৰ পিছতো এতিয়ালৈ কোনো নাম নাহিল তেজস্বীৰ তাৰ বাবে লিখন অসন্তুষ্টি প্ৰকাশ কৰিলে সংবাদমেলৰ জৰিয়তে তেজস্বী যাদৱে পৰৱৰ্তী সময়ত তেজস্বীৰ নাম অন্তৰ্ভুক্ত হ'বনে খচৰা তালিকাত এই লৈও এতিয়া ব্যাপক চৰ্চা আৰম্ভ হৈছে ৰাষ্ট্ৰীয় ৰাজনীতিত কিন্তু তেজস্বীৰ নাম কৰ্তনক লৈও সকলোৱে প্ৰকাশ কৰিছে আশ্চৰ্যৰ কেনেকৈ নাম কটা গ'ল বিহাৰৰ মুখ্যমন্ত্ৰী পদৰ বিৰোধী দলৰ প্ৰাৰ্থী তেজস্বী যাদৱৰ খচৰাৰ তালিকাৰ পৰা নিউজ ডেস্ক আই নিউজ নৰ্থ ইষ্ট